परमानंद माधव माधव हरि राम 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 कृष्ण शंकर गुरु हरि भाषा सृष्टि दिया है तो खाना वो सुनना पाऊँ आप तो माधव सृष्टि ऐसा मैं माधव कौन तो सोलुई को जो हमारा भाषा इन भाषा बहुत मिक्सा है इन भाषा में है ही नहीं इन भाषा है तो हमारे है तो और दास सुन सकता है माधव जोली आसन में जोली लाइन है ना लाइन तो है लाइन बोले तो सुन बोले इनको এই রসু সেবা আপনি কিছু না কথা এই নো নো হেতু হ এই বড় হয় হেতু এই অপরক্ষণ চলি অপরক্ষণ চলি ইয়ো सोलुई को जो हमारा भाषा जय हरि गोविंद नारायण नाम के हरि राम राम के
মৎস্যৰূপটো আৰু এই মৎস্যৰূপটো হ'বলৈ পাইছে 4খন বেদ প্ৰলয় কালত আছিলে তাৰ পৰা উদ্ধাৰ হৈছিলে আৰু সত্যব্ৰত ৰজা এনেকুৱা এজন ৰজা আছিলে দানী মানে সত্যবাদী ৰজা আছিলে তেওঁ প্ৰভু ভগৱন্তই নিজৰ মায়াটো তেওঁ কায়াটো যে এখন সমুদ্ৰৰ সমান যে আছে সেই বস্তুটো তেওঁ দেখুৱাবৰ কাৰণে বাধ্য হৈছে এই ৰাম গুৰুময় অৱতাৰ ভয় লাগিলো দধিতিৰে অলক্ষ পহৰৰ পন্থ জুৰিলা পৰিস্থিতি পুৰা পুৰণাগে ধৰিলা মন্দৰগিৰি আৰু মন্দৰীৰ পৰ্বতটো তেওঁৰে বিভূতি বুলি ক'ব পাৰি আৰু সেইটো কাৰণে পুৰাণ মানে কি দেৱতাসকল আৰু লোকসকলে সেই মন্দৰীৰ পৰ্বতত মানে মন্থন কৰিবৰ কাৰণে সাগৰ মন্থন কৰিবৰ কাৰণে চেষ্টা কৰিছিলে এই ৰাম দিব্যযজ্ঞ পৰামৰ্শৰূপে ভৈলা তুমি অলীলায় দত্তৰকে উঠাৰিলা তোমাক কৰিলে যুদ্ধ হিৰণ্যাক্ষ অপ্ৰয়াসে দৈত্যক বধিলা এতিয়া পৰামৰ্শটো লগা হৈছিল এইটো কাৰণে পৃথিৱীখন একে ৰসাতল তলাতলকে 7 তলৰ তলত আছিলে তাৰ পৰা উদ্ধাৰ হেতুকে মানে কি বৰাহৰ ৰূপটো লগা হৈছে আৰু যিজন বীৰৰ কথা কৈছে হিৰণ্যাক্ষ বীৰ এই বীৰজন এনেকুৱা এজন বীৰ আছিলে তেওঁ সমপৰ্যায়ৰ বীৰ গোটেই মানে সৰ্বমধ্য পাতালত বিচাৰি বিচাৰি পোৱা নাছিল এই যাই যাই সেই বৰাহলৈ ভগৱানৰ লগতে যুদ্ধ কৰিব লাগে আৰু তেতিয়া সেই বৰাহৰ সেই তাতকেইটাই তেওঁ চিৰি পেলোৱাৰ বিৰুদ্ধে মানে পালি পেলালে এই ৰামাদিনত হিৰণ্যকশিপু বলিয়া নৰসিংহ ৰূপে হিয়া বিদাৰিলা কৰিলা নিৰ্ভয় পাইলা তিৰহে ওলাভ ভক্ত আছিলে যাৰ কাৰণে নেকি ভগৱন্তই তেওঁ পিছে পিছে আহি সকলো বিপদ আপদৰ পৰা তেওঁ মানে উদ্ধাৰ কৰিছিলে আৰু সেই ৰূপে আজি নৰসিংহৰ ৰূপটো তেওঁ ল'ব লগা হৈছিলে কিহৰ কাৰণে হিৰণ্যকশিপুৰ এজন দৈত্য আছিলে দৈত্যকুলতে সেয়া প্ৰহ্লাদ জন্ম হ'ল হয়নে বাৰু গতিকে দৈত্যকুলৰ তেওঁ যিখিনি আচৰণ ল'ব লাগিছিল সেইখিনি নল'লে তেওঁ ঈশ্বৰ নথাকে এইবোৰ লৈ থাকিলে মানে দৈত্য শাস্ত্ৰ তেওঁ আহৰণ নকৰিলে খালি কৃষ্ণ কথাই তেওঁ মনলৈ আনিলে আৰু সেই কৃষ্ণ কথাকে তেওঁ লগৰবিলাককো আকৌ শিকাইছিলে গতিকে তেওঁ প্ৰভু ভগৱন্তক খুব দয়া কৰিলে দয়া কৰাৰ কাৰণে আজি কি কৈছে যেতিয়া হিৰণ্যকশিপুৰে যেতিয়া তোমাৰ ঈশ্বৰটো ক'ত আছে চিনাকিটো মোক কৈ আছো তুমি এদিনীয়া হৰি নাম কৰি ল'বা কৃষ্ণ নামকে লৈ থাকা তোমাৰ হৰিটো ক'ত আছে সেইটো বুলি কওঁতে কৈছে ঈশ্বৰ বহুত বেয়া এতিয়া তেওঁ দিব্য চকু থকাৰ কাৰণে তেওঁ ক'ত আছে সমস্তখিনি দেখিলে এতিয়া চৰ্ম চকু আছে হিৰণ্যকশিপু গতিকে তেওঁ দেখা নাই গতিকে অৰ্ডাৰ দি পেলাই সেই স্তম্ভটো ভাঙি দিলে ভাঙি দিয়াৰ লগে লগে তাৰ পৰা নৰসিংহৰ ৰূপটো ল'ব লাগে আৰু নৰসিংহৰ ৰূপটো এইটোৱে কথাটো নৰ এফাল মানুহ সিংহ আৰু এফাল মানে জন্তু আৰু হিৰণ্যকশিপুৰ মানে এটা বৰ আছিলে ব্ৰহ্মাৰ পৰা তেওঁ এনেকুৱা এটা বৰ পাইছিলে ব্ৰহ্মাৰ পৰা যে তেওঁ জুইয়ে পুৰিলেও কম নাযায় পানীত হেৰি কৰিলেও তেওঁ নমৰে
ওপৰতো নমৰে তলতো নমৰে বতাহেও মাৰিব নোৱাৰে মুঠতে একো এটা অস্ত্ৰ মাৰিব নোৱাৰে এনেকুৱা বৰ এটা যেতিয়া বিচাৰিলে ব্ৰহ্মাই কথাটো পেলাই দি দিলে কিন্তু প্ৰভু ভগৱন্তই মানে আকৌ কেনেকুৱা লীলা কৰিলে কেনেকুৱা হ'ব গৈছে সন্ধ্যা তাকো আকৌ কি কৈছে পানী পোছা আমাৰ যেনেকৈ ধৰক পানী পোছা যে আইসকলে কোৱা সকলে কয় এই পানী পোছাটো অলপ আগুৱাই পানী পোছাটো সেইটো কাৰণে বেয়া নহয় আৰু ওপৰতো নহয় তলতো নহয় এই আঁঠুত লৈ পেলাই অষ্টম নহয় ষষ্ঠম নহয় নখেৰে বিদায় দিছে গতিকে প্ৰতিটো বস্তুৱে আকৌ তেওঁ ওপৰত এটা বস্তু উলিয়াই দিছে সেইটো কাৰণে আমাৰ মানে কি সমাজতো তাৰমানে ভাল বেয়া সঁচা মিছা বিভিন্ন ধৰণৰ কথাবিলাক থাকিবই হয়নে বাৰু বোলো বেয়া লাগিব মই বাহিৰত গৈছে কি নহয় এইটো গতিকে এই বস্তুবিলাক আমি নিজে নিজে নিৰ্ণয় কৰি চাব লাগিব তাৰপিছতনো কি কয় বামুণৰ স্বৰূপে অতি বিৰবাই কপালি এৰামিন্দ কথা কিলা চলে কৰি কণিকাৰী তয়ো কয় আক্ৰমিলা চলক গতি বিচাৰিছিলে এনেকুৱা স্থলত ল'ব লগা হৈছে শেষপদত ক'লে আমাক কি তলিক আত্মমিলা চৰণৰ গতি তলিক মানে হৈছে স্বৰ্গমধ্য পাতাল এই তিনি তলিকৰ কথা কৈছে আক্ৰমণ কৰি আছে তেওঁৱে আৰু এই তিনি তলিকৰ তেওঁ স্বৰ্ণৰ বাহিৰে বেলেগ একো গতি নাই বুলি কৈছে তজু পাদুলকে গংগা ভৈলা উৎপত্তি আৰু তেওঁ পাদুলক মানে হৈছে ভৰিৰ পৰা তেওঁ স্বৰ্ণৰ পৰা গংগা উৎপত্তি হৈছে আৰু এই গংগা দেৱাদেৱ মহাদেৱৰ একেবাৰে জলাতহে গংগা আবাহন কৰি ৰাখিব পাৰিছে যি গংগা মানে উৎপত্তি কৰাইছিলে সেই ধাৰাটো আমাৰ মধ্য ক'তো মানে সেইটো ৰখাব পৰা ক্ষমতা নাছিলে যাৰ যে দেৱাদেৱ যোগী তেওঁ মানে জলাদেৱ গংগা আবাহন কৰিলে তাৰ পৰা নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি আকৌ তেওঁৰ পৰা আমি বঢ়িয়াকৈ সুন্দৰভাৱে আমাক দিছে বাৰু কোনসকল আমি কোনটো শব্দ কৰিলে ভাল হয় সহস্ৰ নাম বিধান সেইটোৱে বেয়া নহয় পত্ৰটো স্বাধীন হ'ব এইখনত অলপ বেলেগকৈ আছে বুজিছেনে সহস্ৰ নাম বিধানটো ইয়াত নাই ভাগৱতৰ ধৰ্মকে চোৱা যাক ভাগৱতৰ তাৎপৰ্য পাঁচশ বিয়া ঠিক আছে ভাগৱতৰ তাৎপৰ্যটোকে চোৱাই ভাল পাঁচশ বিয়া ঠিক আছে ভাগৱতৰ তাৎপৰ্য কথিত ঘোষা এই ৰাম কৃষ্ণ পূজ ভৈৰৱ
সূৰ্য ভয়ংকৰ উদিত অনাম ধৰ্ম কৰিলা এরাম হয়ত যুগের প্রথমত ব্রহ্মায়াদি দেবগত হরি নাম করিলা গুরুকুট কিনু দয়াময় হরি নাম কবে কৰি পাপ কৰাইলা মহামেল সদাতি কিউ কুণ্ড হুয়াতি মুখে মাত্ৰ হৰি নাম কলিৰ ভয়ত কয়া নাম হৰি লখ মস্ত কৃষ্ণ সূৰ্যৰ লগত তুলনা কৰিছে যেনেকৈ সদায় উদিত হৈ আছে সদায় থাকিবই আৰু নাম ধৰ্মবিলাকো সদায় বিদিত হৈ থাকিব ইজনৰ পিছত সিজনে পাই থাকিব সিজনৰ পিছত সিজনে পাই থাকিব ইয়াত প্ৰথমবাৰ ক'লে সত্য যুগত প্ৰথমতে ব্ৰহ্মা আদি যিমানবিলাক দেৱ আছিলে হৰিনাম মানে মুকুট কৰি ৰাখিছিলে আৰু দয়াময় হৰিয়ে নামক বেকন কৰি কলিৰ পাপবিলাক মানে লুপ্ত কৰাইছিলে যিটো মহা মেলচদাদি যিসকল মেলচদাদি আছিলে সিও শুদ্ধ হৈ আদি মুখে মাত্ৰ হৰিনামলৈ জাতিত মেলচদাদি হওক যদি শুদ্ধ মনোমতি মানে তেওঁ যদি কৃষ্ণক ভক্তি কৰিব পাৰে তেনেহ'লে হৰিনামে তেওঁক তাৰণা কৰিব পাৰিব বুলি কৈছে শেষত কৈছে কলিৰ ভয়ত কয়া নামৰ শৰণ লৈ ৰহিল সমস্ত ধৰ্ম হয় আৰু কলি ভয়ত সকলোবিলাকে আমি কি কৰিব লগা হৈছে নামক শৰণ ল'ব লগা হৈছে আৰু যিমানবিলাক ধৰ্ম আছিলে আচৰণ আছিলে সকলোবিলাক নাইকিয়া হৈ যোৱা কথাটো ক'লে ইয়াৰ পিছতনো কি হয় ইটো কলে বাবা গুণ পাপৰ নাহিকে আকহিত চিন্তিয়া পচাৰ জগতৰে পাপ হৰ স্মৰণি স্থাৰ হেন নাম কৰিলা এতিয়া ঘোৰ কলি কালত পাপৰ কোনো কোৰ নাইকিয়া হৈছে প্ৰতিটো মুহূৰ্ততে পাপবিলাক আমি অৰ্জন কৰি লৈ আছো গতিকে কোনো কোৰ নাই বুলি কৈছে তাতো হিত চিন্তিলা পূজাৰ আৰু আকৌ হিতৰ কাৰণে পূজাসকলে চিন্তন কৰি আছে জগতৰে পাপৰ স্মৰণে নিস্তাৰ কৰোঁ হেন নাম কৰিলা প্ৰচাৰ জগতত এইবিলাক পাপবিলাক হৰণ কৰিবৰ কাৰণে এনেকুৱা এটা মহানাম দিলে যাক স্মৰণ কৰিলে যাক চিন্তন কৰিলে এই পাপবিলাকৰ পৰা নিস্তাৰ পায় বুলি পেলাই আমাক শাস্ত্ৰভাগে নিৰ্ণয় দিলে ভৰসা গুণ কৰি আতহৰি নামলৈ ধৰ্ম অৰ্থ পাৱে মুখ কব সমস্তকে দয়াতৰে দেৱে দামোদৰে বিদিত কৰিলে হৰি নাম এতিয়া দুখৰ সাগৰত কলিয়ে যেতিয়া লগ পালে এতিয়া হৰিনামৰ বাহিৰে বেলেগ আৰু নাই আমাক ইয়াত চাৰিটা মুখ্য আমাক দেখুৱাইছে সেইটো হৈছে ধৰ্ম অৰ্থ কাম আৰু মুখ্য এই চাৰিটা পথ আমি ধৰ্মটো জীয়াই ৰাখিব লাগিব
অৰ্থটো আমাক লাগিবই, কৰ্মটো লাগিবই, তেতিয়াহে আমি মুখ্য গতিটো পামগৈ বুলি পেলাই কৈছে। সমস্তকে দয়া কৰে আবেদেৱ দামোদৰে বিচিত কৰিলা হৰিনাম। আৰু সমস্ত দয়াৰ কাৰণে দামোদৰে প্ৰভু ভগৱন্তই হৰিনামটো আমাৰ পৃথিৱীলৈ বিদিত কৰালে। মন্ত্ৰতন্ত্ৰ যজ্ঞ তপতীৰ্থ কোটি শত হৰিনাম অধিক সবাতো কিনো ভাগ্য হেন হৰি নাম লাগো পাইলে লোক মুকুট সাক্ষাতে। এটা সুন্দৰ আমাক কথাটো বুজাই দিছে। মন্ত্ৰ তন্ত্ৰ যজ্ঞ যিমানবিলাক আছে তপ তীৰ্থ পুথিপত্ৰ তাতোকৈ অধিক বস্তুটোৱে হৈছে হৰিনাম। কিনো ভাগ্য হেন হৰিনাম লাগো পাইলে লোকৰ মুকুট সাক্ষাতে। আৰু আমি সকলোবিলাক ভাগ্যৱন্ত বুলি যে ক'লোঁ, এইটো কাৰণে ক'লোঁ আমি ঈশ্বৰৰ নাম ল'বৰ কাৰণে আমাক সুবিধাখন দিলোঁ, সেইটো কাৰণে আমি ভাগ্য বুলি পেলাই আমাক কৈছোঁ। গতিকে হৰিনামটো আমি মুক্তি পাবৰ কাৰণে ঈশ্বৰৰ নামটো আমি ল'ব লাগে মুক্তি বাঞ্ছাৰ কাৰণে। যিটো নাম নিৰয় মুখে পাইলে মুখ মহামুখে জানা কৃষ্ণ পুষ্ট ভৈলা তাৰ গুৰু ভৈলা জগতৰে কৰিলে সিটোৰে কোটি কোটি পুৰুষ উদ্ধাৰ। যিটো মহানাম মুখে আপুনি উচ্চাৰণ কৰি থাকিব আৰু সেইটোৱে আপোনাৰ মুখ্য পদ মহাসুখে দিবগৈ বুলি বোলে কৈছে। জানাত কৃষ্ণ পুষ্ট হৈলা তাৰ। আৰু যিজনে সদায় লৈ থাকিব মন কৰিব সেইজনে কৃষ্ণই আপোনাক সহায় কৰি গৈ যাব। নাম আপুনি অজানিলে লওক জানিয়ে লওক, ল'লে তেওঁ মানে তথাপিতো সহায় কৰিবই বুলি বোলে কৈছে। তাৰপিছত কৈছে কি গুৰু কৰিলে জগতৰ কৰিলে সিটো নৰে কোটি কোটি পুৰুষৰ উদ্ধাৰ। আৰু তেওঁ যদি গুৰু জগতৰ গুৰু হিচাপে যদি নাথাকে সকলো নৰয় কোটি কোটি পুৰুষ উদ্ধাৰ কৰিবৰ কাৰণে কোনো নোৱাৰিলে। তাৰমানে কোনো উদ্ধাৰ কৰিব নোৱাৰিলে। আজি মই মোৰ দেউতা হ'ল, আকৌ মই পুত্ৰ হিচাপে মই পালোঁ, আকৌ মই দেউতা হ'লোঁ, আকৌ মই পুত্ৰ হিচাপে পালোঁ। এই যিটো কল্প, এই কল্পটো তেওঁৰ পৰাই উদ্ধাৰ হোৱা বুলি পেলাই আমাক কৈছে। গতিকে তেওঁ অংশৰে আমি সকলোবিলাক জীৱ। পাতক দোকান মন হৰি নামে হুতাখন খনে কতে দহি কৰে চন্দ হেন নাম প্ৰচাৰিলা পাতকি নিস্তাৰিলা অপৰমতি পালো পাপবিলাক আমাৰ শুকান বনৰ লগত তুলনা কৰিছে আৰু হৰিনামটো একদম ভয়ংকৰ জুইৰ লগত তুলনা কৰিছে। আৰু এই হৰিনামৰ জুইকুৱাই এই পাপ জাবৰবিলাক মানে অনেকতে দহি চূৰ্ণ কৰি দিব পৰা ক্ষমতা আছে। হেন নাম প্ৰচাৰিলা পাতকিক নিস্তাৰিলা পৰম কৃপালু নাৰায়ণ। আৰু সেনেকুৱা নাম এটা যদি প্ৰচাৰ কৰিলে পাপ সাগৰৰ পৰা যদি আমি নিস্তাৰ পাওঁ, গতিকে আমাক দয়ালু নাৰায়ণে কিয় নকৰিব, গতিকে কৃপালু নাৰায়ণে কিয় আমাক কৃপা নকৰিব। গতিকে আমি তেওঁৰ নাম ল'বৰ কাৰণে যত্ন কৰিব লাগে। দেৱৰো ঈশ্বৰ হৰি তাংক মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰ পৰাইবে আশা হৰি সবাৰ দেৱৰ হৈছে ঈশ্বৰ। তাক আমি যদি মহা যত্ন কৰি পেলাই যদি তেওঁ শৰণাপন্ন যদি হ'ব পাৰোঁ, তেওঁ শৰণাপন্ন হোৱাৰ লগে লগে কৈছে যাৰ ইচ্ছা মুখ্য পাইবে, যাৰ কাৰণে নেকি আমি মুখ্য গতিটো পাম, নালাগে দূৰব যাইবে, বেলেগলৈ যাবলগীয়া নাই, আশা হৰি সাক্ষাতে সিয়াটো। আৰু সেইজন লোকে নিজকে বুজি পাব যে মোৰ
হিয়াতে মোৰ দেহতে যে সাক্ষাতে ঈশ্বৰ আছে বা প্ৰত্যেক জীৱৰ লগতে যে ঈশ্বৰ আছে। কৃষ্ণৰ কি কৰে কহে হৰি নাম পাপৰ দহে ৰাম নাম সবাতো দীপ যিটো নাম স্মৰে সকলে পাপ কৰে অনায়াসে পৰে এতিয়া কৃষ্ণ কিংকৰ হিচাপে শংকৰদেৱ গুৰুজনাই হৰি নামত পাপবিলাক কেনেকৈ দহন হয়, ৰাম নামত কেনেকৈ সবাতোকৈ উচ্চ স্থানটো পায়, সেই বিষয়লৈ আমাৰ শংকৰদেৱ গুৰুজনাই ইয়াত সন্নিৱিষ্ট কৰি দিয়া বুলি ক'লে। যিটোজনে নামস্মৰে সকলোৱে পাতকত ৰৈ, যিজনে নাম মুখত উচ্চাৰণ কৰিব পাৰে, সেইজনৰ সকলো পাপবিলাক অট'মেটিক মানে কাটা যাব বুলি কৈছে। অনায়াসে কাৱৈ মুকুতিব আৰু যায় যায় তেওঁ মুক্তি পথ এটা পাব বুলি আমাক শাস্ত্ৰই নিৰ্ণয় দিলে। জগত নিস্তাৰ হেতু কৰিলা গুৰুৰ কেতু ইবাৰ বিদিত হৰি নাম আয়ু যায়ালে জালে কীৰ্তিখনে ধৰ গালে অনিৰন্তৰে ফুলাৰা ৰাম হৰি নাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম বান্ধৱ কৃষ্ণ। এতিয়া মই শেষত ক'লে কি জগতৰ নিস্তাৰৰ হেতু, জগতখনৰ কল্যাণৰ কাৰণে কৰিলা গুৰুৰ কেতু। গুৰুৰ কেতু বুলি এইটো কাৰণে কৈছে, গুৰু বাহনত তেওঁ উঠি অহাৰ কাৰণে গুৰুৰ কেতু বুলি কৈছে। ইবাৰ বিদিত হৰিনাম আৰু ভগৱন্তই মানে কি হৰিনাম বিদিত কৰাইছেহি, প্ৰচাৰ কৰাইছেহি। গতিকে আমাক শেষত কৈছে আয়ু যায় আলে জালে কেতিখনে ধৰি কালে। এতিয়া আমাৰ দিনে দিনে আয়ুবিলাক হৈ আছে। আমি বাল্যকালৰ পৰা এতিয়া এইখিনি বয়স পালোঁ আহি, তেওঁ এতিয়া আয়ুখিনি ভুগি কথাটো শেষলৈ আহি আছে, হয়নে বাৰু? গতিকে দিনে দিনে আমাৰ আয়ুবিলাক মানে গৈহে আছে। গতিকে কালে আমাক ধৰি আছে। কাল মানে কি? কাল মানে হৈছে সময়। সময়ে আমাক সদায় মানে আগুৱাই লৈ গৈ আছে। কথাটো গম পাইছেনে? আৰু কালে যেতিয়াই ধৰিব সেইদিনাখন নিষ্ঠা যায়। এইটো কাল হ'ব আমি কিবা জম কাল কিবা এনেকুৱা ধৰণৰ। কাল মানে হৈছে সময়। সেইটোকে ইংৰাজীত টেন্স বুলি কৈছে, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। তাৰমানে বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যত কাল, এই তিনিটা কালে আমাক আগবঢ়াই আছে। আমি বৰ্তমান কি কৰি আছোঁ? আমি বৰ্তমান আমি ধুনীয়াকৈ বৈকুণ্ঠপুৰত কৃষ্ণৰ নাম গুণানুকীৰ্তন কৰি আছোঁ বৰ্তমান। অতীততে আমি সৰুকালতে আমি বহুত ধেমালি ধুমলা কৰিছিলোঁ, অমুক স্কুলত কৰিছিলোঁ, তমুক কিবা এটা কৰিছিলোঁ, হয়নে বা বগৰী খাইছিলোঁ বা বেলেগ খাইছিলোঁ, বিভিন্ন ধৰণৰ এইটো অতীতত আছিলে। আৰু ভৱিষ্যত কি থাকিব? ভৱিষ্যত থাকিব, সত্যটো থাকিব। য'ত নেকি ঈশ্বৰ থাকিব, সত্য। সত্যটো হৈছে ঈশ্বৰ, হৰিনামে হৈছে সত্য। আমি মৰি গ'লে হৰিনাম সদায় থাকিবই। ঈশ্বৰ যেনেকৈ সদায় থাকিবই আৰু নামো সদায় থাকিব। বাৰু যাওক, আমি দ্বিতীয় খণ্ডলৈ যাওঁ। ঘোষা এ মাধৱ বান্ধৱ উধাৰা পাপ কটন সহিব সংসাৰ তাপ অমাধৱ বান্ধৱ উধাৰা পাপ কটন সহিব সংসাৰ তাপ এলাম গুণত গুণে গুণানি পবছ অব্ৰাহ্ময় বলয় যিটো তাপজ কৃষ্ণ বিনে নাই অপদেৱ অজানিয়া কৃষ্ণক কৰি সেৱ
বান্ধৱ মানে বন্ধুত্ব হিচাপে আমি কৃষ্ণক বন্ধুত্ব হিচাপে ল'ব লাগিব। যেনেকৈ উদ্ধৱে বন্ধুত্ব হিচাপে তেওঁ সমস্ত কথাবিলাক লৈছে, গতিকে আমি কৃষ্ণৰ লগতো সেইটো কাৰণে বান্ধৱ সখা হিচাপে আমি ল'ব যত্ন কৰিব লাগিব। তাৰপিছত কৈছে কি মাধৱ। মাধৱ মানে মই সিদিনাখনো কৈছিলোঁ, মা মানে হৈছে পৃথিৱী, ধৱ মানে হৈছে গৰাকী। যিজনে এই ব্ৰহ্মাণ্ডখনৰ গৰাকী সেইজনে হৈছে মাধৱ। আৰু এক প্ৰকাৰ চাব গ'লে মা মানে হৈছে আই সকলো মাতৃ, হয়নে বাৰু? মাতৃ জ্ঞান আমি কৰিব লাগিব, হয়নে? সেইবিলাক। তাৰপিছত কৈছে কতনো সৰিব সংসাৰৰ তাপ, হে বান্ধৱ মাধৱ তুমি উদ্ধাৰ কৰা বাপ হিচাপে। বাপ মানে কি? যিজনক আমি ওপৰত ৰাখিছোঁ বাপ। এতিয়া কয় মোহন বাপ ক'ৰ পৰা আহিলে? বাপ শব্দটো বহুত ডাঙৰ তাৎপৰ্যপূৰ্ণ মানে বাক্য বাপটো। কথাটো গম পাইছেনে? সেই বাপ আমি হ'ব পৰা বাপ নাই, তথাপিতো গুৰুসকলে আই মাতৃসকলে কয় বাপ ক'ৰ পৰা আহিলে, বাপ ক'লৈ যায়, নহয় জানো? কিন্তু আমি বাপৰ যোগ্য হোৱা নাই। এতিয়া আমাক ইয়াত কৈছে কতনো সহিব সংসাৰৰ তাপ, এই সংসাৰখনত দুখ জ্বালা তিতা মিঠা কিমান জাননা বহি থাকিব, তাৰ বিষয়ে এতিয়া আমাক ইয়াত কৈছে পদক বুলন্দকে শুনা নিব বৰ ব্ৰাহ্ময় কন্ধৰ যিটো তাৎপৰ্যৰ কৃষ্ণ বিনে নাই অপৰদেৱ জানি কৃষ্ণ কৰিও হে। গতিকে কুকদেৱে মানে পৰীক্ষিত যাক কৈছিলে যে নামৰ তাৎপৰ্যৰ বিষয়ে তুমি জানিব লগা হ'লে কৃষ্ণ বিনে আৰু বেলেগ দেৱ দেৱতাক তুমি সেৱা পূজা কৰিব নালাগে। গতিকে জানি লৈ কৃষ্ণকে তুমি সেৱা কৰিবৰ কাৰণে, কৃষ্ণকে সেৱা কৰিবৰ কাৰণে যত্ন কৰা। তাৰপিছতো কি কয়? যাহাৰ আচৰ পুণ্য সংখ্যাত শিশি পাতৈ কাণ কৃষ্ণ কথাটো, সেয়েহে কৃষ্ণক ভুলৈ আপোন অপুনিও কৃষ্ণ দেৱতা যাৰ নেকি বহুত পুণ্য অসংখ্যাত থাকিব সিহে মানে ঈশ্বৰৰ নাম ল'ব কাৰণে পাৰিব। আমি যে নৰজন্ম পালোঁ, আমাৰ 84 লক্ষ গুণী গুণ যে আমি নৰজন্ম পালোঁ, আমি ইমানবিলাক দুখ যাতনা ভুগি ভুগি পুণ্য সঞ্চয় হোৱাৰ কাৰণে আমি ঈশ্বৰৰ নাম ল'ব কাৰণে পালোঁ, নৰজন্ম পালোঁ। গতিকে আমি নৰজন্ম হোৱা আমাক বহুত ভাগ্যৱান বুলিবিলাক কৈছে শিশি পাতৰ কাণৰ কৃষ্ণ কথা কওঁ, এই কৃষ্ণ বোলৈ আপোন যাহাৰ আছে পুণ্য অসংখ্যাত শিশি পাতৰ কাণৰ কৃষ্ণ কথা কওঁ। যাৰ পুণ্য অসংখ্য আছে তেওঁলোকেহে মানে কৃষ্ণ কথাবিলাক মন গান কৰিবৰ কাৰণে পায় বুলি কৈছে। সেয়েহে কৃষ্ণক বোলৈ আপোন শুনিও কৃষ্ণ দেৱতাৰ গুণ। গতিকে তেনেকুৱা কৃষ্ণৰ আপোনতাৰ গুণবিলাকনো কি আছে আৰু কৃষ্ণনো দেৱতাৰ গুণৰ ভিতৰত কেনেকুৱা প্ৰাধান্য আছে তাৰ বিষয়ে শুনা। এই কথাখিনি আজি কোনটোৱে পৰীক্ষিত সুন্দৰ বাবে কৈ আছে। ভকতে যতকৈ গুণনাম তাহাৰ মালাকান্তি অনুপাম পিণ্ডত ভক্ত কৰি উৎসৱ এনেকে ভকতৰ বন্ধু কৃষ্ণ সুন্দৰ কথা কৈছে। ভকতে যত লয় গুণ নাম, ঈশ্বৰ যিমানবিলাক গুণ নাম লয় তাহাৰ মালা গাঁঠি অনুপাম। আৰু এই আমাৰ যে কণ্ঠতে আমাৰ মালা থাকিব লাগে, ভকতৰ সেইটো কাৰণে মালাৰ লাগে। প্ৰতিটোৰ মানে মণিয়ে একোটা একোটা নাম আছে, সেই নাম আমি সদায় জপিব লাগে, সদায় আমি ল'ব লাগে। আৰু সেই আমি কণ্ঠত ল'ব দিছে। কিছু ক'বলৈ আমি এতিয়া দেখা চা লৈছোঁ, বেদাচাৰ যিবিলাকৰ অন্তৰ্নিহিত হিচাপে লৈ আছে তেওঁলোকে এই কণ্ঠ লৈছে, কণ্ঠতে তেওঁলোকে লৈ আছে। কথাটো গম পাইছেনে? আমি তিলক ধাৰণ কৰিছোঁ, কিছু লোকে জ্বলে তিলক ধাৰণ, আমি তাত বিভাগ দিয়া আনিবলগীয়া নাই। কথাটো গম পাইছেনে? গতিকে এইবিলাক হৈছে বেদাচাৰ, বেদৰ যিবিলাকে যি পৰ্যায়ে মানে আহৰণ কৰিছে বা নিৰ্ণয় লৈছে সেইটো মতে। তাৰপিছত কৈছে পিন্ধন্ত কণ্ঠত কৰি উৎসৱ। এই মই ক'লোঁ নহয়, আমি এতিয়া উৎসৱ নৃত্যৰ কাৰণে আমি মালা পিন্ধি কৰি সুন্দৰভাৱে এজন ভকত হিচাপে আমি পৰিচিত কৰিবৰ কাৰণে বিচাৰি আছোঁ।
সেনেকৈ ভকতৰ বন্ধু মাধৱ আৰু তেনেকুৱাজন বন্ধু হিচাপে মাধৱ ভগৱন্ত তেওঁৰ লগত সাক্ষাৎ আছে। মই যে ক'লে 52 কৃষ্ণ 52 কৃষ্ণ সেইটোৱে ইয়াৰ অৰ্থ। যিজনে যায় যিজনে যায় হৰি নাম সেবি পাছত ঘূৰে যত দেৱ দেৱী যতে তীৰ্থ নাগত পুতি কৰৈ তাৰ বায়ু পাপ সমস্তে হৰ। যিজনে হৰিনাম সদায় লৈ আছে সেৱন কৰি আছে পাছতে ঘূৰে যত দেৱ দেৱী তেওঁ পাছতেও আকৌ দেৱ দেৱীবিলাকো তেওঁ পিছে পিছে ঘূৰি ফুৰি আছে। যতেকৰ তীৰ্থত আকৌ পুতি কৰৈ তাৰ বায়ু পাব সমস্তে হৰ। আৰু যিমান তীৰ্থ ভ্ৰমণে কৰি দিবক যিয়ে নকৰক তেওঁ কিন্তু পাপবিলাক সমস্ত পাপবিলাক হৰণ কৰিব পৰা উপায়টো হৈছে তেওঁ নামটো ল'ব লাগিব। তেওঁ নামৰ মহত্বটো হৈছে সেইটো। আপুনি যিমান তীৰ্থ আপুনি দৰ্শন কৰিব যদি আপুনি তেওঁৰ নামটো যদি ল'ব নোৱাৰে কিছু লোকেতো মাত দিব নোৱাৰা হৈ যায়। তেওঁলোকে অন্তৰটো ল'ব লাগিব, ধ্যান কৰিব লাগিব, চিন্তন কৰিব লাগিব। কথাটো গম পাইছেনে? গতিকে যাৰ যিটো পৰ্যায় মতে যেনেকৈ ল'ব পাৰে তেনেকৈ লৈ যাব লাগে। এই ৰাম যিটো জনে ফুৰে নাম সুমৰি তাৰ পাছে পাছে ভগৱন্ত হৰি বৎসক স্নেহে যেন ধেনু ধাই ভজিও জানি হেন পাই। এতিয়া যিজনে নাম কোমৰণ কৰিয়ে শুনিছে তাৰ পিছে পিছে ভগৱন্ত হৰিও কি মানে হৰণ কৰাটোকে হৰি বুলি কৈছে। জীৱ সমস্তক তেওঁ চলাই থকাটোকে হৰণ কৰা বুলি কৈছে। তেওঁ হৰি আছে, তেওঁ সকলো জীৱকে হৰণ কৰি আছে। গতিকে তেনেকুৱা হৰিয়ে যিজনে নাম মুখে উচ্চাৰণে কৰি লৈ গৈছে তেওঁ লগে লগে হৰি পোৱা বুলি কৈছে। ইয়াত আমাক এটা বৰ সুন্দৰ এটা উদাহৰণ দিছে। যেনেকৈ এজনী গায়ে পোৱালিটোক যেনেকুৱা মৰম চেনেহ কৰে হয়নে বাৰু, কি সুন্দৰকৈ চেলেকি চেলেকি ধুনীয়াকৈ হেৰি কৰি থাকে। মন কৰিবচোন পোৱালিটো যেতিয়া জন্ম হয় হোৱাৰ পিছতেই যিবিলাক বীৰ্য লাগি থাকে মাকে চেলেকি 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 একেবাৰে বৰ সুন্দৰ কৰি পেলায়। আধা ঘণ্টাৰ পিছত একে দৌৰি কৰি আকৌ গাখীৰ খাব পৰা কৰি দিয়ে। এই যিটো মানে ইয়াৰ মৰম চেনেহৰ কথাটো আমাক শাস্ত্ৰই নিৰ্ণয় দিলে সেই মৰম চেনেহটো ঈশ্বৰৰ ভক্তিৰ প্ৰতি আমাক আনিবৰ কাৰণে যত্ন কৰিব দিছে। কথাটো গম পাইছেনে? সেইটো যদি যত্ন যদি কৰিব পৰা যায় তেনেহ'লে যেনেকৈ পোৱালিটোৱে গাখীৰ খাব পাইছে ঠিক তেনেকৈ আমি ঈশ্বৰৰ পৰা আমি সেই প্ৰেম ভক্তিখিনি আমাক অট'মেটিক মানে বাঢ়ি যাব বা আহৰণ কৰা সুবিধাটো পাওঁ। হয়নে বাৰু? ইয়াৰ পিছতনো কি কয় বাৰু? একজনে যদি নাম ওচৰে কোনে মানে পাপ হৰে হেনকে আচৰ্য দেৱতা হৰি যাহাৰ নাম লৈলে মাত এজনে যদিও নাম উচ্চাৰণ কৰে যিসকলে শুনে সেইসকলৰ পাপবিলাক হৰণ হয়। এতিয়া মই মাইক্ৰফোনৰ যোগেদি যিমান জেগালৈ মানে ঈশ্বৰৰ নাম প্ৰচাৰ হৈছে সিমানলৈ পাপবিলাক নিৰ্মূল হৈ গৈছে। গছ লতা কৰি পৰা আদি কৰি যিমানবিলাক জীৱ আছে যাৰ কৰ্ণত কৈছে যোনে শুনিছে সকলোৱে পাপবিলাক মানে মোচন হৈ হৈ গৈ আছে। কথাটো গম পাইছেনে? এইটো মই নিজে কোৱা কথা নহয়, ইয়াৰ ভাগৱতৰ তাৎপৰ্য ধৰ্ম মতেহে কৈ আছে। তাৰপিছত কৈছে কি তাহাৰো সমস্ত পাতক দহে হেনৰ আচৰ্য দেৱতা হৰি যাহাৰ নাম লৈলে মাত্ৰ কৰি। তেনেকুৱা এজন আচৰ্য দেৱতা হৰিক আমি যদি নাম লওঁ তেনেহ'লে আমাৰ যিমানবিলাক মানে বেয়া বস্তু আছে সমস্তবিলাক নাইকিয়া হৈ যাব বুলি কৈছে। তাৰপিছতনো কি কয়? এৰাম তাহাৰো সমস্ত পাতক এৰাম অনিচ্ছাটো যিটো বিষ্ণু কহে তাহাৰো সমস্ত পাতক দহে প্ৰেমে ভজয় যিটো কৃষ্ণৰ পাৱ কৰিব তাহাৰ কত ভাৱ।
ঈশ্বৰ নাম ল'বৰ কাৰণে ইচ্ছা যোৱা নাই। ইচ্ছা নগৈ পেলাই যদি অনিচ্ছাকৃতভাৱে যদি বিষ্ণু নাম বা ঈশ্বৰ নাম যদি আপুনি মনলৈ আনে, তেতিয়াও কৈছে তাহাৰো সমস্ত পাতবন্ধ হয়। তেনেকুৱা কোনো মানে নহয়। কোনোবা এজনে এলাহ হৈ আছে ল'ব কাৰণে, উপায় কোৱাচোন, কৰিব কাৰণে এলাহ হৈ আছে, মনতে লৈছে কিন্তু মুখে প্ৰকাশ কৰিব পৰা নাই, তেনেকুৱাও কাম দিব বুলি কয়। ঈশ্বৰৰ নাম তাৰমানে এনেকুৱা মহত্ব আছে। তাৰপিছত প্ৰেমে ভজে যিটো কৃষ্ণক পাব কৰিব তাহাৰক সতৰ বহাব। প্ৰেমে ভজে, প্ৰেম বুলি কওঁতে আমি মৰম বুলিয়ে বুজো, নহয় জানো? ল'ৰা ছোৱালীয়ে ভাল পোৱা বুলিটোকে প্ৰেম বুলি কয়। তাৰপিছত ধৰক ইটোৱে সিটোক কিবা এটা ভাল পোৱাটোকে সেইটোকে প্ৰেম বুলি কয়। কিন্তু আমাক ইয়াত যিটো প্ৰেম বুলি কৈছে, সেইটো ঈশ্বৰৰ প্ৰতি যিটো আন্তৰিকতা, যিটো শ্ৰদ্ধা, সেই প্ৰেমটোৰ কথাহে আমাক ইয়াত প্ৰকাশ কৰিছে। সেই প্ৰেম ভাৱে যেতিয়া আপুনি ঈশ্বৰক যেতিয়া নিবেদন কৰিব, ঈশ্বৰে আপোনাক যিকোনো ফল এটা দিবই। আমি ফল বাঞ্ছা কৰিবলগীয়া কোনো অৰ্থ নাই। দিয়াগৰাকীও তেওঁ, নিয়াগৰাকীও তেওঁ। গতিকে তেওঁ দিব লগা হ'লে সুন্দৰভাৱে আমাক দিবই, আৰু দিব লগা হ'লে তেওঁ লৈ যাবই। আমি ৰখাৰখি কৰিব পৰা একো সুবিধা নাই। গতিকে তেওঁৱে যিহেতু সকলোতকৈ উচ্চ বা ক, গতিকে আমি তেওঁৰ নামটো ল'বৰ কাৰণে সদায় যত্ন কৰিব লাগে। এই ৰাম যতে দেখা পূজা সমুদায়, হস্তিৰ কুলত সবে লুকাই। এই ৰাম এই মতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে এতিয়া যিমান আমি দেখিছো মানে কি ব্ৰহ্মাণ্ডখনৰ পৰা সমুদ্ৰৰ পৰা নদীকে আদি কৰি যিমানবিলাক আমি পাইছোঁ, সেই সমস্তবিলাক আমাক ইয়াত পুৰণি হস্তিৰ খোজতো সবে লুকাই। জন্তুবিলাকৰ ভিতৰত হাতী খোজটোৱে ডাঙৰ, হয়তো নহ'ব প্ৰভু। গতিকে হাতী খোজটোতকৈ আৰু ডাঙৰ খোজ নাই। গতিকে তাতো আমি হেৰি কৰি থকা বোলে হস্তিৰ খোজতো সবে লুকাই। যিমানবিলাক জন্তু আছে সকলোবিলাক লোক পাই যায়গৈ হাতী খোজটোতে। ঠিক তেনেকৈ যিমান আপুনি দেৱ দেৱতাৰ নাম লৈ নাথাকক, কৃষ্ণ নামটো লোৱাৰ লগে লগে সমস্তবিলাক আপোনাৰ নাইকিয়া হৈ যায়। সেইটো তুলনাতে আমাক ইয়াত বুজাই দিলে। তাৰপিছত কৈছে এইমতে যত বিশ্ব সমস্ত, আৰু এইমতে যিমান বিশ্ব চৰাচৰবিলাক আছে, কৃষ্ণতে জানা সবে যায় কষ্ট। আমি কৃষ্ণতে আমি লীন যাব লাগিব। তেওঁৱে বিভূতি, তেওঁৱে আমি ক'ৰ পৰা জন্ম হ'লোঁ, ক'ত আছোঁ আৰু ক'ৰ পামগৈ, এই কথাটো যিসকলে নিৰ্ণয় কৰিব পাৰিছে, সেই কথাটো আমাক ইয়াত প্ৰকাশ কৰিছে। আমাক কৃষ্ণৰ লগতে আমাক জন্ম দিলে, আমি কৃষ্ণৰ লগতে আকৌ বিলীন হ'ব লাগিব। তেওঁৰ নাম নোলোৱালৈ আপুনি অন্ত নগ'ল তাৰমানে আপোনাৰ জীৱনকাল। সেইটো কাৰণে আপোনাৰ ঈশ্বৰৰ নাম ধৰক 108টা মুখ্য নাম আছে নহয়, তাৰে ভিতৰত যদি কিবা এটা নামো যদি আপুনি লৈ যাব পাৰে যোৱা সময়ত, আপুনি কৃতকৃত হ'ল বুলি ধৰি লওক। নৰ জন্ম পোৱাটো আপোনাৰ সাফল্য হ'ল বুলি ধৰি লওক, যদি ঈশ্বৰৰ নাম এটা যদি লৈ যাব পাৰে। কিছু লোকে ধৰক মাত দিব নোৱাৰা হয়, তেওঁলোকে অন্তলৈ যদি লৈ যায় তেওঁ কাম দিব। কথাটো গম পাইছেনে? ইয়াৰ পিছতনো কি কয়? অতিপাতকীৰ কৰি হৰি অধ্যাক কৃষ্ণ এক নিমিষ, ভৈলৱ পুণ্যশালী কিটো বিচিত্ৰ, পবিত্ৰ কাৰিকো কৰ পবিত্ৰ। এতিয়া যিবিলাক মহা মহা পাপী আছে, সিহঁতেও যদি কৃষ্ণ নামত যদি ধ্যায়, কৃষ্ণ নাম যদি সুন্দৰভাৱে ঘোষিত কৰিব পাৰে, তেনেহ'লে কি বুলি কৈছে? ভৈলৱ পুণ্যশালী কিটো বিচিত্ৰ, আৰু সিও এজন পুণ্যশালী হিচাপে তেওঁ পাৰ হৈ যাব পাৰিব বুলি কৈছে। পবিত্ৰ কাৰিকো কৰ পবিত্ৰ, পবিত্ৰতকৈ পবিত্ৰ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰে। এয়া সম্পদ জানা মোহি সম্পদ, জানা আপদ মোহি আপদ, পৰম সম্পদ হৰি ভকতি, আপদ জানা হৰি বিৰকতি। এতিয়া হৈছে সম্পদকো জানা মোহি সম্পদ। আমাৰ যিবিলাক অচৰ্য বিভূতি সম্পদ আছে, এইবিলাক আমি সম্পদ বুলি ভাবি আছোঁ। এইবিলাক কিন্তু কেতিয়াও চিৰস্থায়ী হিচাপে নাথাকে। এই
এটা সময়ত জয়ী কৰি পৰা এটা সমস্যা থাকিব। কথাটো গম পাইছেনে? ডাঙৰ বিল্ডিংটো যদি বনাইছে সেইটো এটা সময়ত হ'লেও লুপ্ত পাই যাব। কিন্তু আমাৰ আচল সম্পদটোৰ কথা কোনটো কথা কৈছে জানে? জানা আপদকো নুহি আপদ। পৰম সম্পদ হৰি ভক্তি। যিটো পৰম সম্পদ সেইটো হৰি ভক্তিৰ কথা কৈছে। ঈশ্বৰৰ যিটো ভক্তি সেইটোহে আচল সম্পদ বুলি কৈছে। আপদত জানা হৰি বিৰগতি। আৰু এই পৰম সম্পদটো যিসকলে হেৰি কৰিব নোৱাৰে তেওঁ আপদটো কোনটো বুলি কৈছে? বিৰগতি। যিজনে হৰি নাম নলয়, হৰি বিমোচন হয়, সেইজনক মানে আপদ পোৱা বুলি কৈছে। যিজনে নাম ল'বৰ কাৰণে নোৱাৰে গ'ল সেইজনক আপদে পোৱা বুলি ভাবি ল'বা। কথাটো গম পাইছেনে? আৰু যিজনে নাম লৈছে সেইজনে মানে পৰম সম্পদ পাইছে। সেইটো এৰা মহাপাপী অতি অধমজাতি তাকো নাম কৰে পবিত্ৰয়াতি হেনহে নাম ধৰ্ম শিৰোমণি পাপ অৰণ্যৰ যেন আৰু মহাপাপী যিবিলাক অধৰ্ম জাতি সেইবিলাক অধৰ্ম জাতিকো কিহে কামটো কৰিছে? পবিত্ৰ কৰিছে, নামে কৰিছে বুলি কৈছে। হেনহে নাম ধৰ্ম শিৰোমণি। আৰু তেনেকুৱা নাম ধৰ্ম শিৰোমণি হিচাপে কোনো ভগৱন্ত আছে। পাপৰ অৰণ্যৰ যেন অগ্নি। পাপবিলাকৰ অৰণ্যৰ মাজত অগ্নি নিচিনাকৈ আছে। আমি সকলো পাপবিলাক যে মই ক'লোঁ শুকান বন, শুকান মানে জাবৰ বুলি যে ক'লোঁ, হৰিনাম কৈছে ভয়ংকৰ জুই। সেই জুই কয় হৰিনামৰ জুই কয় এই পাপ জাবৰবিলাকক পেলাই মানে পুৰি নাশ কৰি দিব। নাশ কৰি দিয়াৰ লগে লগে আপোনাৰ অন্তৰবিলাক চিতবিলাক পবিত্ৰ হ'ব। মন চিত প্ৰাণ যেতিয়া আপোনাৰ শুদ্ধ হ'ব তেতিয়া আপুনি ভগৱন্তক সুন্দৰভাৱে নিবেদন কৰক। আপোনাৰ অন্তৰ বিভূতি প্ৰদান কৰি তেওঁ সমস্তবিলাক জ্ঞান দৰ্শন দেখুৱাব। আৰু যেতিয়া আপুনি কৰিব নলগীয়া কৰ্ম কৰিব, দেখা চাহ যদি কৰ্মখিনি কৰি পেলাই যদি আপুনি দুখ পথত আগবাঢ়ে তেনেহ'লে আপুনি অধোগতি যাব বুলি পেলাই আমাৰ শাস্ত্ৰত দিছে। গতিকে ঈশ্বৰ কৰ্ম কৰাটো বৰ সহজ, বৰ টান। নিয়মে সন্তমে থাকিবা সদায় বুলি যে এনেই বাক্যভাগ কোৱা নাই। নিয়ম নীতিৰ মাজেৰে আপুনি কৰ্মখিনি কৰক, তেতিয়াহে ঈশ্বৰে আপোনাক সদয় কৰিব। আপুনি দেখুৱাই পেলাই আপুনি কিবা এটা গুপ্ত হিচাপে আপুনি কৰ্মখিনি কৰি ল'ব নহয়, আপুনি কৰিবলৈ ডাঙৰ বেমাৰ কৰি যাব। কথাটো গম পাইছেনে? আমাক যে কৈছে চিত্ৰগুপ্ত হাতত এই চাবি কাঠিবিলাক থাকে বুলি যে কৈছে। চিত্ৰ মানে কি? চিত্ৰ মানে আমি যিবিলাক দেখা পাই আছোঁ, আমি সকলোকে দেখা পাই আছোঁ। দেখা পোৱা যিবিলাক পাপ সেইটো হৈছে চিত্ৰ। গুপ্ত মই এতিয়া যে ক'বলৈ যিবিলাক লুকুৱাই থৈ দিয়া পাপ, কাকো প্ৰকাশো কৰিব নোৱাৰে, কাকো ক'বও নোৱাৰে, এই গোপনীয় পাপবিলাকত আপুনি নিৰ্মূল কৰিব। সেই পাপবিলাক নিৰ্মূল কৰা মতে ইয়াত ভাগৱতৰ তাৎপৰ্যত এটাই দিছে উপায়টো, সেইটো আপুনি শুদ্ধভাৱে তেওঁক নিবেদন কৰিব লাগিব, তেওঁক স্মৰণ কৰিব লাগিব আৰু তেওঁক অৱগত কৰিব লাগিব যে সেই প্ৰভু ভগৱন্ত মই এনেকুৱা সময়ত এনেকুৱা এটা বহুত কৰ্ম এটা কৰিলোঁ, এই কৰ্মটো এতিয়া মই কাকো ধৰক প্ৰকাশটো কৰিব নোৱাৰোঁ যদি আপোনাকে সমস্তখিনি নিবেদন কৰিলোঁ, আপুনিও সমস্তখিনি মোৰ মাজত কৰক। হয়নে বাৰু? কায় বাক্য মন এক কৰি পেলাই যেতিয়া তেওঁক যেতিয়া নিবেদন কৰিব তেওঁ নিশ্চয় আঞ্চল পাতি ল'ব বুলি কৈছে নহ'লে কথাটো। আৰু যদি তেওঁ যদি কায় বাক্য মন এক নকৰাকৈ যদি আপুনি কৰ্মখিনি কৰিব যায় তেনেহ'লে আপোনাৰ কাম নহ'ব বুলি। কায়া মানে মই সিদিনাখন কৈছোঁ, কায়া মানে হৈছে দেহ, বাক্য মানে আমি যিবিলাক আমি বাক্যসমূহ প্ৰচাৰ কৰিছোঁ, আৰু মনটো হৈছে 10টা ইন্দ্ৰিয় যিটো মানে ৰজা, সেইটো হৈছে মন। গতিকে মনটোক আমি চঞ্চলতাৰ পৰা আমি স্থিৰতা কৰিবৰ কাৰণে সুবিধাটো পাব লাগিব। চঞ্চল মনৰ পৰা যেতিয়া আপুনি স্থিৰ কৰি ল'ব তেতিয়া আপুনি একদম মানে এক মন এক চিতে আপুনি তেওঁৰ নাম ল'বৰ কাৰণে সুবিধা পায়। কথাটো গম পাইছেনে? আমাৰ সকলোবিলাকৰ মেইন বস্তুটোৱে হৈছে মনটো। আজিও আই সকলোকে দৌৰৰ কাৰণে পালে তেওঁলোকক প্ৰত্যেককে মনটো আগুৱাই দিছে। আজি অমুকৰ আইসকলৰ নামভাগ আছে নহয়, নিমন্ত্ৰণ আছে, যাব লাগে। মনটো যেতিয়া ৰাতিপুৱাই যেতিয়া এই নামলৈ দিলে তেওঁলোক যেনেকৈ নহওক পালে। কথাটো গম পাইছেনে? গতিকে মনটোৱে সমস্তবিলাক আমাৰ এই দেহটোক চলাই আছে। গতিকে এই মনটোক আমি অকণমান মানে স্থিৰ কৰি ৰাখিবৰ কাৰণে যত্ন কৰিব লাগে। তাৰপিছতনো কি হয়? এৰা কলিত পৰম উপায় নাম
পাপহু অমিলৈ মহামুখ্য সুখ এতিয়া কলিযুগত পৰম উপায়টোৱে মই আগতে কৈছো আৰু এতিয়া শাস্ত্ৰই আকৌ নিৰ্ণয় কৰিছে কলিৰ পৰম উপায় হৈছে নাম আৰু একেদৰে কিন্তু তৃতীয় কাম মানে কি যিটো আপোনাৰ দেহৰ বা তিনি তলিক যিখিনি কৰ্ম থাকে সমস্ত কামখিনি এই নামে আমাক সাৰ কৰি দিব বুলি কৈছে উপযোগ পুণ্য পাপ হৈ দূৰ মিলৈ মহামুখ্য সুখ বস্তু যেতিয়া আপোনাৰ পাপৰ পৰা যেতিয়া পুণ্য যেতিয়া আপোনাৰ উপাৰ্জন হ'ব তেতিয়া আপুনি মিলৈ মুখ্য সুখ বস্তু তেতিয়া আপুনি মুখ্য পদলৈ বা ভকতি আগৰ দিশলৈ আপুনি আগবাঢ়ি থাকিব পাৰিব কথাটো গম পাইছেনে গতিকে আমি ভক্তিটো কৰিব লগা হ'লে আমি মুক্তিটো বাঞ্ছা কৰিব লগা হ'লে আমি এই কলিযুগত সকলোৱে আমি নাম লৈ কৰিব লাগিব নামৰ বিনে গতি নাই নাম লোৱা মনোভাৱ নামৰ বিনে গতি নাই শুদ্ধ চিতে নাম ল'লে ভৱ সংকাৰ কৰি যায় গতিকে আমি শুদ্ধ চিতে যদি নাম লওঁ অন্তৰ্নিহিত হিচাপে যদি নাম ল'ব পাৰোঁ তেনেহ'লে তেওঁ আমাক সদয় কৰিব আৰু যদি আমি শুদ্ধভাৱে যদি নাম ল'ব দেখা চাহ লৈছোঁ চেলেংখন লৈছোঁ গামোচাখন লৈছোঁ লৈ বৰ তাল কোবাই সুন্দৰভাৱে নাম গালোঁ কিন্তু কাম নিদিলে কথাটো গম পাইছেনে কিন্তু কাম নিদিলে ইয়াৰ অৰ্থটো কি তাৰমানে লোৱা মানে লোৱা নাই শুনা মানে শুনা নাই কৰা মানে আমি কৰা নাই সেইটো কাৰণে আমি মহা পাপকহে ভুগিছোঁ এয়া কলিত লোকৰ মলিন মতি নুপুজয়াল পুণ্য সম্পত্তি নামেহে পৰম ধৰ্ম কলিত নামেহে মৰণ সম্পবিত এতিয়া কলিত এই পাপ মলিবিলাক নাইকিয়া কৰিব লগা বস্তুটো হৈছে নাম আৰু এই মলিবিলাক নাইকিয়া কৰিব লগা হোৱাৰ লগে লগে নাম আপোনালোকে মতি অনুসাৰে ল'ব লাগিব ৰতি অনুসাৰে আপোনালোকে ল'ব লাগিব নুপুজ আনক পুণ্য সম্পত্তি বেলেগ আৰু আপুনি কৰ্ম কৰিবলৈ আপুনি পুণ্য সঞ্চয় কৰা একো সুবিধা নাই তাৰপিছত কৈছে কি নামেহে পৰম ধৰ্ম কলিত গতিকে এই নাম পৰম ধৰ্ম হিচাপে আমাক কলিযুগত নামে সাৰ কৰি দিছে নামেহে মৰণ সম্বলবিত আপুনি মৰণৰ সময়টো যদি ঈশ্বৰৰ নামখন যদি লৈ যাব পাৰে সেইকণে আপোনাৰ লগত লৈ যোৱা হ'ব কথাটো গম পাইছে অচৈধ্য বিভূতি কি দিব হ'ব দে আপুনি লক্ষ্মীৰ প্ৰতি আমাৰ যদি কৈ থাকে ধুনীয়াকৈ আশীৰ্বাদ দি থাকে নহয় গতিকে আমি যিমান অচৈধ্য বিভূতি আমি ঘটিছোঁ কৈছোঁ যদিও লগত দিব পৰা সম্পদ একো নাই এই যিটো আমাৰ নাম মহাধন সম্পদ এই সম্পদটো আপোনাৰ লগত লৈ যোৱা সম্পদ আজি মোৰ যিখিনি কৰ্ম যিখিনি মোৰ হেৰি এইখিনি মোৰ লগতে নাযাব মোৰ ল'ৰা ছোৱালীক মই দি যাব পাৰিমনে কেতিয়াও নোৱাৰোঁ হয়নে বাৰু গতিকে নাম বোলা বস্তুটো এনেকুৱা এটা বস্তু ই কাকো জুইয়েও নুপুৱাই ডকাইতেও নিনিয়ে চোৰেও নিনিয়ে এনেকুৱা এটা বস্তু সকলোৱে এইটো এটা সুকীয়া মানে বস্তু আৰু এয়া হেন জানিতে যিবি কয়বা ধান্দা হৰিৰ নামক গমত বান্ধা অত পুণ্যে পাই মনুই সতনু ইহাক বিফল নকৰা হেনসকল সেইটো কাৰণে হেন জানি তেজা বিষয় ধান্দা এইবিলাক যিবিলাক বিষয় ধান্দা আছে আমাৰ বিষয় ধান্দাবিলাক এৰিব লাগে বিষয় বুলি কওঁতে অকল ঘৰ সংসাৰখন টকা কথাটোকে বিষয় বুলি কোৱা নাই বেয়া কৰ্ম কৰাটোকো বিষয় বুলি কৈছে বেয়া পথতা দেখুৱাই দিয়াটোকো বিষয় বুলিয়ে কৈছে যিজনে আনৰ উপকাৰ কৰিব পাৰিছে সেইজনে স্বধৰ্ম বুলি কৈছে বেলেগক পুণ্য সঞ্চয় কৰিব পৰাটোহে আচল স্বধৰ্ম বুলি কৈছে গতিকে আমি বিষয় বাসনা কুকুৰৰ চিগালত গলো আত্মাৰ ৰাম জানিয়া সবাকো প্ৰণাম বুলি কৈছে কুকুৰ এটাৰ বিষয় বাসনা থাকি তেওঁলোকে এখন সংসাৰ কৰিছে গাহৰি এটাই তেওঁ বৰ বস্তু বিস্তাৰ খাই কৰি হ'লেও তেওঁলোকৰ এখন ঘৰ সংসাৰ তেওঁলোকে কৰি আছে চৰাই চিৰিকটি পৰা আদি কৰি সমস্ত জীৱবিলাকেও এখন সংসাৰ পাতি আছে আছেনে নাই বাৰু গতিকে সেই সংসাৰখন পাতি থাকি তাতে তাৰমানে আমাক বুজি থাকিব দিয়া নাই আমাক এই বিষয় বাসনাটো এটা গোবৰ ভেটিৰ লগত আমাক তুলনা কৰিছে
এটা বল লোৱাৰ নিচিনা বুলি পেলাই আমাক তুলনা কৰিছে। গোবৰ ভেন্দিত এটা বল যে থাকে, গোবৰ খাই থকা বল এটা, এই মূল মানুহজন এটা এটা বল, কথাটো গোবৰ লোৱা এটা। গতিকে গোবৰ লোৱা হৈ পেলাই যদি আমি এই কৃষ্ণ অৰ্মিত মধুপান যদি কৰিব পৰা যায়, তেনেহ'লে গোবৰ লোৱাটো হ'লেও কি স্বৰ্গলৈ যাব। কথাটো গম পাইছেনে? ইয়াৰ পিছত আকৌ কৈছে কি হৰি নামক গলত বান্ধা, এই বিষয় বাসনাবিলাক এৰি হৰি নামটো আমাক গলত বান্ধিব লৈছে। হৰি নাম এসোপা ধুনীয়াকৈ লিখি লৈ পেলাই এনেকৈ গলতে বান্ধি লৈ থাকিবৰ কাৰণে দিয়া নাই। অন্তৰ্নিহিত হিচাপে আমাক কণ্ঠটোকে গল বুলি কৈছে। এই কণ্ঠটো থকাৰ কাৰণে আমি এতিয়া মাতটো বাক ব্ৰহ্ম অথৰ্ব বেদ আমি প্ৰচাৰ কৰি থাকিব পাৰিছোঁ। আমাক এই ডিঙিত ঈশ্বৰৰ নাম আমাক কণ্ঠমণি হিচাপে আমাক বান্ধি লৈ গৈছে। কথাটো গম পাইছেনে? কত পুণ্য পায়ে মনুষ্য জন্ম, আমি কত পুণ্যৰ ফলত আমি মনুষ্য জন্ম পালোঁ। আপোনালোকে বাহাদুৰি নামাৰিব, কিয় কাৰণে নামাৰিব? মনুষ্য সমান পুণ্যৱান জীৱ পৃথিৱীতে নাই। যিমানবিলাক জীৱ আছে, গজন মূৰণ ভ্ৰমণ এনেকৈ চাইমুঠি জীৱ আছে, তাৰে ভিতৰত ভ্ৰমণ জাতিৰ ভিতৰত কুকুৰ চিকাৰৰ পৰা আদি কৰি গাহৰিৰ পৰা আদি কৰি নৰসকলো আছে। নৰসকলক এইটো কাৰণে পুণ্যৱান বুলি কৈছে, নৰসকলৰ বিচাৰ বিবেচনা জ্ঞান চিত চেতন এই শক্তিবিলাক আছে। আৰু তাতোকৈ আমাৰ মহান কথাটো হৈছে আমি ঈশ্বৰৰ নাম মুখে প্ৰচাৰ কৰোঁ, বাকী জীৱবিলাকে নোৱাৰে। গতিকে আমাক পুণ্যৱান মনুষ্য বুলি কৈছে। কোনো ইহাকক বিফল নকৰা কোনো। গতিকে মনুষ্য জন্ম পায় ঈশ্বৰৰ নাম নোলোৱাকৈ যদি আপুনি দেহ ত্যাগ কৰিব লগা হয়, তেনেহ'লে আপুনি আৰু নৰজন্ম নাপাব। কথাটো গম পাইছেনে? আমাক শাস্ত্ৰই নিৰ্ণয় দিলে, যদি মনুষ্য জন্ম পাই পেলাই যদি কোনোকালে কোনোদিনে যদি ঈশ্বৰ কৃষ্ণ নাম এটা, নাৰায়ণ নাম এটা, মাধৱ নাম এটা যদি আপোনাৰ মুখত প্ৰচাৰ নহওঁ, সেইজনে আৰু কোনো কাৰণত মানে নৰজন্ম নাপায়। সি মানে 20টা বৌ পচকালৈ গাহৰি জন্ম পাব। কথাটো গম পাইছেনে? গতিকে নৰজন্ম পাই পেলাই আমি নৰকৰ্মবিলাক যদি কৰি যাওঁ, তেনেহ'লে আমি কৃতকৃত হ'ম বুলি কৈছে। এৰা মোহ নিতাই আছে তন, কৃষ্ণৰ সেৱাটো কৰা যতন, সদৰে কৰা প্ৰভু কাম, অভুকিও নিৰন্তৰে কৃষ্ণ শংকৰ গুৰু হৰি ভাগৱতৰ তাৎপৰ্য সমাপ্ত। আমাক এতিয়া শেষত ক'লে কি মোহ নিতা এই লোৱা চেতন, আমি যিবিলাক ধন সম্পত্তি এইবিলাক যে মোহ কৰি থাকোঁ বা পৰ বস্তু এটা আমি আকৰ্ষণ কৰি থাকোঁ, মোহ কৰি থাকোঁ, হয়নে বাৰু? এই মোহটো আমাক এৰিব দিছে। নিদ্ৰা টোপনিটো আমাক কমাব দিছে। কথাটো গম পাইছেনে? অতি বেছি নিদ্ৰা গ'লেও বেমাৰত আপোনালোকে ভুগিব লাগিব। গতিকে নিদ্ৰাটো আমাক নিৰ্ণয় দিছে। যিসকল মানে জ্ঞানী পুৰুষ ভকতৰ লাইনৰ, তেওঁলোকে 3 ঘণ্টাহে সময় পঢ়ে বা 4 ঘণ্টা অতি বেছি পঢ়ে। কথাটো গম পাইছেনে? বেছি নিদ্ৰা হোৱাৰ লগে লগে আপোনাৰ আলস্য ভাৱ আহিব। আলস্য ভাৱ হোৱাৰ লগে লগে আপোনাৰ ইন্দ্ৰিয়বিলাক জঠৰ হ'ব। জঠৰ হোৱাৰ লগে লগে বিভিন্ন ৰোগে দেখা দিব আপোনাৰ। কথাটো গম পাইছেনে? তাৰপিছত কৈছে কৃষ্ণৰ সেৱাটো কৰা যতন। গতিকে সেই আলস্য ভাৱবিলাকৰ পৰা এৰি কৃষ্ণ সেৱা কৰিবৰ কাৰণে যতন কৰকচোন। আজি ইয়াৰ নামঘৰত আহিলে ভকতৰ চৰণৰ আপুনি সেৱন কৰিলে, কাইলৈ আকৌ বেলেগত আপুনি নিমন্ত্ৰণ দিলে, তাত যাক তাকো আকৌ ভকতৰ চৰণৰ সেৱন কৰক। নিত্য নৈমিত্য আপোনাৰ প্ৰত্যেক দিনাখনে যেতিয়া আপুনি ভকতৰ চৰণৰ ধূলি যেতিয়া আপুনি শিলত লৈ থাকিব, আপোনাৰ বেমাৰ আজাৰৰ পৰা আপুনি মুক্ত দিনে দিনে পাই গৈ আছে। আৰু যিমানবিলাক পাপ আপোনাৰ সাঁচি লৈছিলে, সেই পাপবিলাকো আপোনাৰ দিনে দিনে আপোনাৰ নিৰ্মূল হৈ গৈ আছে। যাই যাই ভকভকীয়া হ'ব লাগিব। হয়নে বাৰু? ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজিলে মন্তকে গতি পাৱে, ভাগৱত ভাই ভগৱন্ত ভক্তি ভাৱে। গতিকে আমি ভগৱন্তক ভজিব লগা হ'লে অন্তৰ্নিহিত হিচাপে আৰু দেহটো ভকতীয়া কৰি ল'ব লাগিব, মনটো পৰিষ্কাৰ কৰি ল'ব লাগিব। কথাটো গম পাইছেনে? আজি এইগৰাকী আইৰ নাম দিছে, সেইগৰাকী আইৰ নামটো নধো, বেয়া কৰি দিব।
এনেকুৱা মনত যদি নাম যদি দিয়ে তেওঁতো অধোগতি যাব, বাকীখিনি অধোগতি যাব। কথাটো গম পাইছেনে? গতিকে তেনেকুৱা কৰ্মবিলাক কৰিব নাপায়। ভগৱন্তক ভজনা কৰিবলৈ গ'লে আপুনি শুদ্ধকে লওক। বেলেগ এজনক ইয়াত আগত কৈছে সতৰে কৰা পৰলোকৰ কাম। আমাৰ যিসকল পূৰ্বপুৰুষৰ পৰলোকসকল আমাৰ মৃত্যু হৈছে, তেওঁলোকক স্মৰণ কৰি তেওঁলোকক আমি পূৰণ কৰি তেওঁলোকে কেনেকৈ নাম প্ৰচাৰ কৰি গৈছে, আমিও তেনেকৈ নাম প্ৰচাৰ কৰি যাব লাগে। কথাটো গম পাইছেনে? আজি কোনোবা এজন সাধুৱে কোনোবা এজন সাধু শিকাই দিছে যে এইটো এনেকুৱাই হ'ব লাগে কোৱা, সেই বস্তুটো নিজে মানি লৈ শাস্ত্ৰটো নিৰ্ণয় চাই লৈ কথাটো মানি ল'ব লাগিব। হয়, গতিকে তেনেকুৱা দৃষ্টিভংগীয়ে যিসকলে থাকিব সেইসকলে প্ৰকৃত ভকত। ভকত ভকত শব্দটো বহুত তাৎপৰ্য আছে। ভ শব্দ হৈছে ভৱসাগৰ, ভ শব্দ আমাৰ দেহটো ভকতীয়া হ'ব দিছে, ক শব্দই কৃষ্ণৰ প্ৰতি আমাক সদায় চিন্তা চৰ্চাটো কৰিব দিছে, স্মৰণ কৰিব দিছে, তেতিয়াহে আমি ত শব্দই তৰণৰ উপায়টো পাওঁ। এতিয়া আমাৰ ভাগৱতৰ তাৎপৰ্য স্পষ্টকৈ বুজাই দিছে পাপীসকলে কেনেকৈ নিস্তাৰ পায়। ভাগৱতৰ ধৰ্মমতে আমাক এইটোৱে কৈছে হিংসা, দাস্য, নিদ্ৰা এইবিলাক সমস্তবিলাক যদি আপুনি এৰি দিব পাৰে, সেই বস্তুটোৱে হৈছে ত্যাগ। কথাটো গম পাইছেনে? অজ্ঞানং তুমি ৰাধস্য জ্ঞানাঞ্জন চলাবয়া চক্ষু মিলিতন তস্মৈচিয়ে দূৰে নহয়। আমি অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানৰ মাধ্যমলৈ আহিব লগা হ'লে আমি নিশ্চয় গুৰু আমি শৰণাপন্ন হ'ব লাগিব। কথাটো গম পাইছেনে? গুৰু আমি চাকাৰ গুৰু এজনৰ শৰণাপন্ন হ'লেহে আমি নিৰাকাৰ গুৰুজন কেনেকুৱা পথে গ'লে পাম। আমাৰ ভাগৱতৰ তাৎপৰ্যত দেখুৱাইছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চাৰিটা আমাৰ পথ আছে। এই পথকেইটাৰ দ্বাৰা আমি নীতি সাধন কৰিব পাৰিম বুলি কৈছে। বা যাৰ হওক গুৰুসকল আইমাতৃসকল, আমাৰ ভাগৱতৰ তাৎপৰ্য সমাপ্ত হ'ল আৰু ইতিমধ্যে আইসকলো আহি পাইছে। শাস্ত্ৰভাগ আমি ইমানতে দহাই দিওঁ নেকি? আইসকল আমি ইমানতে দহাই দিওঁ নেকি? দিওঁ কৃষ্ণৰ সেৱাত কৰা যতন সকলোৱে কৰা পৰলোক অভোগীও নিৰতৰে কৃষ্ণ শংকৰ গুৰু হৰি আজি ভাগৱতৰ তাৎপৰ্য সম্পূৰ্ণ হিচাপে লোৱা গৈছে। ইয়াতে চাওঁতে ঘৰৰ অনেক ভুলটি হ'ব পাৰে। সৰ্বলোক বৈভৱ কৰি দৈৱকী নামত সন্তুষ্ট হৈ কল্যাণে কৃপা দৃষ্টি কৰিব লাগে প্ৰভু, এই প্ৰাৰ্থনা হৰি।